স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো চেনেলত মই সকলো ধৰণৰ জবৰ আপডেট দি থাকোঁ, প্ৰাইভেটে হওক বা গভমেণ্টে হওক, যিমান পাৰোঁ মই এইটো চেনেলত আপডেট দি থাকোঁ। যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীণত দেখি থকা অনুসৰি GCU ৰিকুৱাৰমেণ্ট যিটো ওলাইছে, ডাটা এণ্ট্ৰি এক্সিকিউটিভৰ ভেকেঞ্চি, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। GCU অৰ্থাৎ গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি যিটো ৰিকুৱাৰমেণ্ট ওলাইছে ডাটা এণ্ট্ৰি অপাৰেটৰ, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, কি কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি মই এইটো ভিডিঅ'ত কৈ দিম আপোনালোকক। এয়া আপোনালোকে স্ক্ৰীণত দেখিব পাইছে গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে। ডাটা এণ্ট্ৰি এক্সিকিউটিভৰ ভেকেঞ্চি হয়। তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন। কেনেকৈ এপ্লাই কৰিব মই সেইটো কৰিছোঁ চাওক। তাৰ আগতে আপোনালোকে চাই লওক বাকীখিনি। অৰ্গেনাইজেশ্যন হৈছে গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি GCU। টোটেল ভেকেঞ্চি হৈছে এটা, আৰু এইটোত মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, আৰু এইটো প্ৰাইভেট জব হয়। এপ্লাই মোড হৈছে অনলাইন। নেম অফ দ্য পোষ্ট হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে গ্ৰেজুৱেট উইথ নলেজ অফ কম্পিউটাৰ চায়েন্স, নতুবা IT, নতুবা BCA অৰ বেচিক ERP চিষ্টেম। ঠিক আছে। আৰু এপ্লাই কৰিবলৈ আপোনালোকে কি কৰিব চাওক। এপ্লাই কৰিবলৈ আপোনালোকে যিটো স্ক্ৰীণত দেখিব পাইছে, আপোনালোকক মই অকণমান হাইলাইট কৰি দেখাই দিছোঁ চাওক। এয়া যিটো ইমেইল আইডিটো দেখিব পাৰিছে, এই ইমেইল আইডিটো আপোনালোকৰ নিজৰ বায়'ডাটা কেইখন আপোনালোকে অৰ্থাৎ CV কেইখন এইটোত আপোনালোকে পঠাই দিব লাগিব ইমেইল এড্ৰেছত। তেনেকৈ আপোনালোকৰ এপ্লাই হৈ যাব। ঠিক আছে। এনেকৈ আপোনালোকে এপ্লাই কৰিব যদি আপোনালোকে এই পষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়। বাকী চেলেৰীৰ কথা একো মেনশ্যন নাই তেনেকুৱাকৈ, তো লাষ্ট ডেটো মেনশ্যন নাই। গতিকে আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে, কণ্টেক্ট ডিটেইলছ থাকিব, আপোনালোকে অনলাইন পাই যাব বিচাৰিলে। আৰু এয়া ইমেইল এড্ৰেছত আপোনালোকে নিজৰ বায়'ডাটা কেইখন পঠিয়াই পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে যিখিনি আপোনাৰ ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে ইয়াতে আপোনালোকক দিয়া আছে কেনেকৈ এপ্লাই কৰিব। তাত আপোনালোকে ভালদৰে পঢ়িছে, আপোনালোকে সেইমতে আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনিৰ লগতে আপোনালোকৰ ৰিজিউম বা বায়'ডাটা কেইখন এই ইমেইল এড্ৰেছত ভালদৰে পঠিয়াই দিব। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।